মাই ডিয়াৰ ষ্টুডেণ্ট, মই অমৃতা আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পাঠ নম্বৰ 8 বলৰাম আটাৰ ক্ষমাশীলতা নামৰ পাঠখনৰ কুৱেশ্যনসমূহ আলোচনা কৰি লিখি দিছোঁ। তোমালোকে চাবা। এটা কাম কৰিবা, যেতিয়া চাবা তোমালোকে মোবাইলৰ ফুল স্ক্ৰীন কৰি চাবা, যাতে চাওঁতে তোমালোকৰ অলপ সুবিধা হয়। কি কৈছে চোৱা, 1 নম্বৰ কুৱেশ্যন, একোটিকৈ বাক্যত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কি? সকলো জীৱৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱে কেনে ভাৱ অনুভৱ কৰিছিল? কি লিখিবা? যে সকলো জীৱৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱে স্নেহ অনুভৱ কৰিছিল। নেক্সট, মহাপুৰুষজনৰ শিষ্যসকললৈ লক্ষ্য কৰিলে কি কথাৰ উমান পোৱা যায়? কি বোলে কি কথা উমান পোৱা যায়? কি লিখিবা? কি? মহাপুৰুষজনৰ শিষ্যসকললৈ লক্ষ্য কৰিলে শিষ্যসকলৰ মাজত থকা দয়া ক্ষমা আদিৰ কথাবোৰৰ উমান পোৱা যায়। গ নম্বৰ, হাবিদৰাৰ কাষেদি গৈ থাকোঁতে গুৰুজনাই শিষ্যসকলৰ আগত কি কথা বৰ্ণনা কৰিছিল? আমি কি জানো যে কি, যেতিয়া হাবিদৰাৰ মাজেৰে গৈছিল তেতিয়া কি গুৰুজনাই শ্ৰীকৃষ্ণৰ কি মহিমাৰ কথা কি বৰ্ণনা কৰিছিল? এনেকৈ লিখিবা। কি? হাবিদৰাৰ কাষেদি গৈ থাকোঁতে গুৰুজনাই শিষ্যসকলৰ আগত শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বৰ্ণনা কৰিছিল। হাবিদৰাৰ আঁৰ লৈ পথৰ দাঁতিত কোন ৰৈ আছিল? কি? হাবিদৰাৰ আঁৰ লৈ পথৰ দাঁতিত এক ডকাইত ৰৈ আছিল। উদ্দেশ্য বিফল হোৱাত ডকাইতজনে কি কৰিছিল? উদ্দেশ্য বিফল হোৱাত ডকাইতজনে তীৰ্থযাত্ৰীৰ দলটোক ইটা এচপাৰে দলি মাৰিছিল। কাৰ তালু ফুটি তেজ ওলাইছিল? আমি কি জানো যে কি বলৰাম আটাৰ মূৰৰ তালু ফাটি কি ওলাইছিল? বোলে তেজ ওলাইছিল। লিখিবা। কি? বলৰাম আটাৰ মূৰৰ তালু ফুটি তেজ ওলাইছিল। খঙত ৰ'ব নোৱাৰি ভকতসকলে ডকাইতজনক কি কৰিছিল? বোলে খঙত ৰ'ব নোৱাৰি ভকতসকলে ডকাইতজনক দাবী ধমকি দিয়াৰ উপৰিও কিল ভুকুও দিছিল। ভকতসকলৰ কি কাৰ্য গুৰুজনাই ভাল পোৱা নাছিল? কি লিখিবা? বোলে ভকতসকলে ডকাইতজনক প্ৰহাৰ কৰা কাৰ্যই গুৰুজনাই কি ভাল পোৱা নাছিল। আমি কি জানো, যেতিয়া কি কৰিছিল? বোলে যেতিয়া বলৰাম আটাক সেই তোমাৰ ডকাইতজনে কি দলি মাৰি কি কৰিছিল? বোলে মূৰ ফাটি কি তেজ ওলাই দিছিল। তেতিয়া কি ভকতসকলে কি খং কৰিছিল, আৰু খঙৰ ভমকত কি কৰিছিল? বোলে দাবী ধমকি দিয়াৰ ওপৰত কি কৰিছিল? বোলে কিল ভুকুও দিছিল। কিন্তু এই কথাটো কি বোলে গুৰুজনাই কি কৰি নাছিল? বোলে ভাল পোৱা নাছিল। লিখিবা কি? ভকতসকলে ডকাইতজনক প্ৰহাৰ কৰা কাৰ্যই গুৰুজনাই ভাল পোৱা নাছিল। জ নম্বৰ, গুৰুজনাই ভকতসকলক কাৰ কথা টং কৰি চাবলৈ উপদেশ দিছিল? কি লিখিবা? বোলে গুৰুজনাই ভকতসকলক বলৰাম আটাৰ কথা টং কৰি চাবলৈ উপদেশ দিছিল। এইখিনি আমাৰ 1 মাৰ্কৰ কুৱেশ্যন গ'ল। এইবিলাক কি তোমালোকৰ 2 মাৰ্কছ বা 3 মাৰ্কৰ কুৱেশ্যন দিব। অলপ চাবা, অলপ ভালকৈ লিখিবা। চমু উত্তৰ দিয়া। 2 নম্বৰ, ডকাইতজনৰ কিয় খং উঠিছিল? আমি কি জানো বোলে আগে পিছে সেই ডকাইতজনে কি কৰিছিল? বোলে হাবিৰ কি দাঁতিত কি ৰৈ থাকিছিল, আৰু সেই হাবিৰ মাজেৰে যদি 2-এজন মানুহ গৈছিল, বোলে সেই মানুহবোৰক কি কৰিছিল? তেওঁ টাঙোনেৰে মূৰত কোবাই আক্ৰমণ কৰি তাৰ পৰা কি বয় বস্তু কি লৈ গৈছিল। কিন্তু সেইদিনাখন কি কৰিছিল? বোলে সেই তীৰ্থযাত্ৰীৰ দলটোত কি আছিল? বহুতো মানুহ আছিল। সেইকাৰণে কি তেওঁ ডকাইতজনে কি বোলে ডকাইতি কৰিব পৰা নাছিল। সেয়ে কি হৈছিল? সেয়ে বোলে কি ডকাইতজনে কি খং কৰিছিল। এনেকৈ লিখিবা। কি? ডকাইতজনে আগে হাবিৰ মাজেৰে যোৱা 1 বা 2জন বাটৰুৱা গ'লে সিহঁতৰ মূৰত টাঙোনেৰে কোবাই ডকাইতি কৰিছিল। কিন্তু সেইদিনাখন তীৰ্থযাত্ৰীৰ দলটোত বহুতো মানুহ থকা বাবে ডকাইতি কৰিব পৰা নাছিল। ফলত ডকাইতজনৰ খং উঠিছিল। ভকতসকলে বলৰাম আটাক কিদৰে শুশ্ৰূষা কৰিছিল? লিখিবা কি?
বোলে ভকতসকলে বলৰাম আতাৰ মূৰৰ ক্ষতস্থান ধুই সেই অংশটো গামোচাৰে বান্ধি দিছিল আৰু কি কৈছিল তাত আৰু মূৰত তেল পানী দি শুশ্ৰূষা কৰিছিল। গ নম্বৰ, ডকাইতজনক শাস্তি দিব নালাগে বুলি বলৰাম আতাই কিয় কৈছিল? বোলে বলৰাম আতাই ভকতসকলক কৈছিল যে ডকাইতজনক শাস্তি দিব নালাগে, কিয়নো পূৰ্বজন্মত হয়তো তেওঁ ডকাইতজনক দুখ দিছিল, নাইবা অন্য কোনো কৰ্মৰ ফলৰ বাবে তেওঁ কষ্ট পাবলগীয়া হৈছে। লাষ্ট আমাৰ কি আছে? আমাৰ বাক্য ৰচনা আছে, চোৱা কি কৈছে? উমান পা, শুশ্ৰূষা কৰা, কষ্ট পা, টং কৰিছা। উমান পা কি লিখিবা? যে মহাপুৰুষজনৰ শিষ্যসকলৰ মাজত দয়া ক্ষমা আদিৰ উমান পোৱা গৈছিল। শুশ্ৰূষা কৰা, মা দেউতাকক শুশ্ৰূষা কৰিব লাগে, নাইবা তুমি এইটো লিখিলে হ'ব, তোমালোকে যিটো সহজ বুলি ভাবা সেইটো লিখিবা। ভকতসকলে বলৰাম আতাক শুশ্ৰূষা কৰিছিল। কষ্ট পা, বলৰাম আতাই নিজৰ কৰ্মফলৰ বাবে কষ্ট পোৱা বুলি অনুভৱ কৰিছিল। লাষ্ট আৰু এটা আছে, টং কৰিছা। গুৰুজনাই ভকতসকলক বলৰাম আতাৰ কথা টং কৰি চাবলৈ কৈছিল। আচলতে টং মানে কি? যে টং মানে বুজাইছে ইয়াতে কি? বোলে দয়ালু, মহানুভৱতা, যাৰ কি আছে? দয়া আছে, তাক কি সেই অৰ্থত কি বুজিছে? ইয়াতে টং বুজাইছে। কৈছে কি? যে গুৰুজনাই ভকতসকলক বলৰাম আতাৰ কথা টং কৰি চাবলৈ কৈছিল। চ' এইখিনি আছিল তোমাৰ গল্পটোৰ কুৱেশ্যনবোৰ। মোৰ চেনেল মইনবিডি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। নেক্সট ভিডিঅ'ত তোমালোকক মই নেক্সট পাৰ্টটো আগবঢ়াম। থেংক ইউ।